হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ভ্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ভিডিঅ' দিব সেনেকৈ টাইমে নাপাওঁ, ভাবিছোঁ হ'লেও মাজে মাজে দিয়া কৰিম বাৰু। আৰু মাইনাক থৈ যাব লাগে ঘৰত, ৰাতিপুৱা সোনকালে উঠি ভিডিঅ' দিয়াটো মোৰ কাৰণে ইমান সহজ নহয়। আৰু এয়া অফিচত গ'লোঁ আৰু একেবাৰে অফিচ যাই পালোঁ আৰু যিটোহে জাম পালোঁ গৈয়ে মাথা চাথা বিষাই গ'ল আৰু তাৰপিছত দুপৰীয়া আজি টিফিন নিয়া নাছিলোঁ, সেয়েহে বাহিৰতে খালোঁ। আৰু জাষ্ট এনেই কিবা চিম্পুল এটা খাই দিওঁ বাৰু। আৰু এয়া ঘৰলৈ উভতিলোঁ, STCতে আহোঁ বাৰু আহোঁতে। আৰু তাৰপিছত আহি গধূলি অকণমান ঘৰৰ কাৰণে বজাৰ আছিল, এও আহি পোৱা নাছিল আৰু মই একাপ চাহ আৰু চিঙৰা খালোঁ। খাইহে গাটো ভাল লাগিছে, যিমান জামত পৰিলোঁ নহয়, 7টা বাজিছে আহি পাওঁতে। আৰু চাহ চিঙৰা খাইহে মোৰ গাটো ভাল লাগিছে, কাৰণ যাই কেনে গাটো ধোৱা মিলা কৰাৰ পিছত আৰু বহুত দেৰি হৈ যায় ইফালে। আৰু এয়া খাই আছোঁ, খোৱাৰ পিছত আৰু এয়া পিছদিনাখন নাৰ্চেছ ডে আছিলে, আমাক মাতিছিলে আৰু আমি আমাৰ অফিচৰ ষ্টাফখিনি এনেকৈ গৈছিলোঁ, সেয়ে অকণমান ভিডিঅ' কৰি থলোঁ আৰু আমাক লাঞ্চ দিলে। আমি লাঞ্চ কৰি আহিলোঁ আৰু কিবা কিবি প্ৰগ্ৰেম চলি আছে বাৰু তাত। আমি অকণমান এনেই 10 মিনিটমান থাকিলোঁ, ইমান টাইমো থকা নাই বাৰু। আৰু তাৰপিছতে আৰু লাহে লাহে ঘৰত আহিবই হয়, 5টা বজাত ওলাবই লাগে। আৰু এয়া অহাৰ পিছত তিনিআলিত এখন হোটেল আছে, যোৱাকালি এইখনতে খালোঁ। আৰু আজি মই অফিচ যোৱা নাই, কাৰণ আজি বেংকত অকণমান কামো আছে। আৰু এয়া গধূলি দৃশ্য দেখিছেনে, একেবাৰে এও পূৰা কিবা কিবি বজাই তাইক অকণমান টাইম ৰাখে, কাৰণ মোৰ আহি কাপোৰ জপাৰ পৰা আদি কৰি বহুত কাম থাকি যায়। আৰু এও বাৰু হেল্প কৰে, এনেকৈ আধা ঘণ্টা 1 ঘণ্টা ৰাখি দিয়ে। আৰু এয়া আজি ৰাতিপুৱা উঠিয়ে তেওঁ তাইক গা পা ধুৱাই দিলে, মুচি দিলে।